বা দোকান পোহৰ বন্ধ কৰি আজি এদিনৰ কাৰণে সুবৰ্ণঘাটা উত্তৰ কোচি যিটো চকী আছে ইয়াত ফুৰিব আহিছোঁ আমি আহি খুব ভাল লাগিছে আৰু লগতে ইয়াত বিভিন্ন ধৰণৰ মানুহ আহে বিভিন্ন ঠাইৰ পৰা মানুহ আহে তেখেতসকল দেখি আমাৰো ভাল লাগে বা তেখেতসকলে আৰু আহক আমি আহাটো কামনা কৰোঁ আৰু আমিও আজি বহুত দিনৰ মূৰত হয়তো ওচৰত থাকিলে আমি অহা নাছিলোঁ আজি বহুত দিনৰ মূৰত আহিছোঁ আহি বহুত ভাল লাগিছে বহুত সুন্দৰ লাগিছে ঠাইখিনি আহি আপোনালোকে উপভোগ কৰিব পাৰিব ইয়াত মানুহে বহুত টকা পইচা খৰচ কৰি শ্বিলং যায় মেঘালয় যায় বা দাৰ্জিলিং ছিকিম যায় ইমান দূৰ যাবলৈ কোনো আৱশ্যকেই নাই তাত যিমানখিনি আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব তাতকৈ বেছি সৌন্দৰ্য আমাৰ বাস্কা ইয়াত উত্তৰ চকী তাতকৈ বেছি মানে ভাল বস্তু আপোনালোকে উপভোগ কৰিব পাৰিব ইয়াত যিমান পৰ্যটক আহে বা যিমান মানে ফুৰিব আহে তেখেতসকলক মই এটা অনুৰোধ কৰোঁ তেখেতসকলে আহক যিমান পাৰে আহক আমি অহাটো কামনা কৰোঁ কিন্তু এটা অনুৰোধ থাকিব আমাৰ ফালৰ পৰা বা ময়ো অনুৰোধ কৰিছোঁ তেখেতসকলক ব্যক্তিগতভাৱে তেখেতসকলে যিমানখিনি যিমান সৌন্দৰ্য উপভোগ কৰিব আহি পেলাই কিছুমান ঠাইবিলাক লেতেৰা কৰি যায় যেনেকৈ ধৰক আপোনালোকে প্লাষ্টিকৰ বটল প্লাষ্টিকৰ বেগ ইত্যাদি বিভিন্ন ধৰণৰ লেতেৰা কৰি চায় জেগাখিনি যাতে নিজৰ জেগা বুলি নিজৰ ঠাই বুলি তেখেতসকলে যাতে এই বস্তুখিনি যাতে লেতেৰা নকৰে যায় ঠাইখিনি যাতে সৌন্দৰ্য বা পৰিষ্কাৰ কৰি ৰাখে যাতে আমাৰ প্ৰাকৃতিক যিটো পৰিৱেশটো বিনষ্ট নকৰে তাৰ বাবে মই অনুৰোধ জনাওঁ তেখেতসকলক একেবাৰে ভূটান বৰ্ডাৰ অৱস্থিত গতিকে ইয়াত আমাৰ যিটো প্ৰকৃতিৰ ৰূপ ৰাৱলীন এই ৰূপ ৰাৱলীনৰ কাৰণে উপভোগ কৰাৰ কাৰণে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে ইয়াত আৰু আমি প্ৰথমতে দেখিছিলোঁ কি এটা ডিচেম্বৰ জানুৱাৰী মাহত ইয়াত পৰ্যটকৰ স্থানটো বেছি আছিলে কিন্তু এতিয়াতো